সামগুৰিঘাটত দিন দুপৰতে তিনিখন গৃহত চুৰিকাণ্ড চুৰে লুটি নিলে সোণৰ অলংকাৰ নগদ ধন সাবিটো কোন আছিল সাবিটো না আছিল কিন্তু সাবি ইয়াতে ইয়াতে আছিল পাপা এখনি আনা তাত নাই বাৰু পইচা বুলি একোই নাই তাতে জমা এতিয়াহে উঠাই দিছো সামগুৰিঘাটত দিন দুপৰতে তিনিখন ঘৰত সংঘটিত হয় চুৰিকাণ্ড অঞ্চলটোৰ চেঁচাসত্ৰৰ মিণ্টু বৰা ইলেক্ট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতা আৰু অসীম বনিয়াৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড হয় মানে আসলতে ভাবিবলৈ কিবা লাগে কাৰণ একেটা সময়তে আমাৰ সৰুভগীয়াত আজি তিনিখন ঘৰত একেলগতে চুৰ হৈছে আৰু এইখন মোৰ ভণ্টিৰ ঘৰতো ঠিক তেনেকৈ আপোনাৰ দৰ্জা লক ভাঙি পেলাই চুৰ কৰিছে আৰু প্ৰশাসনক আমি বাৰম্বাৰ কৈ আছো যে চোৰৰ আমাৰ এই জামুগুৰিঘাটত উপদ্ৰৱটো বেছি গতিকে প্ৰশাসনৰ ফালৰ পৰা ইয়াত কঠোৰ হ'বৰ কাৰণে আমি অনুৰোধ জনালো কাৰণ আজি মোৰ ভণ্টি মোৰ জোঁৱাইটো এইটো মোৰ জোঁৱাই হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে আজি তাৰ ডাঙৰ ছোৱালীজনী পুষ্পিতা হ'বলৈ সময় হৈ আহিছে সি ধাৰ ঋণ কৰি পেলাই গহনা বনাই থৈছে সেই গহনা চৰে লৈ গুচি গৈছে তাতকৈ আৱেগৰ কথা কি আছে সেই নতুনকৈ বিয়া হৈ আহিছে নতুনকৈ বিয়া হৈ অহা বোৱাৰীৰ গোটেই গহনা অলংকাৰ চব লৈ গুচি গ'ল সেইখন নতুন ঘৰ তাত বনাই পেলাই আহিছে আৰু সন্মুখত সেইখন গ্ৰিলৰ দোকান তাত গ্ৰিলৰ কাম কৰিয়ে আছে পিছফালে মানুহে কাম কৰিয়ে আছে ছাইডত মানুহ ইফালে মানুহ মাজৰ ঘৰখনত আহি পেলাই ওপৰৰ চিলিং ভাঙি পেলাই চুৰ কৰি লৈ গুচি গৈছে এইবিলাক কেনেকুৱা ধৰণৰ কথা গতিকে আমি অতিষ্ঠ হৈছো আৰু প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছো যাতে অনতিবিলম্বে এই চোৰৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ পৰা আমাৰ জামুগুৰিঘাটৰবাসী মানে নিৰাময় কৰিব লাগে আমি একদম অনুৰোধ জনাইছো দিন দুপৰতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাত চোৰৰ দলে চেঁচাসত্ৰৰ মিণ্টু বৰাৰ বাসগৃহত চিলিং ভাঙি প্ৰৱেশ কৰি সোণৰ অলংকাৰ নগদ 10,000 টকা সহিতে প্ৰয়োজনীয় নথিপত্ৰ চুৰি কৰি নিয়ে আনহাতে ইলেক্ট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতাৰ বাসগৃহতো পাছফালৰ দৰ্জাৰ হুক ভাঙি প্ৰৱেশ কৰি প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে 20,000ৰো অধিক টকা চুৰ কৰি নিয়ে ইয়াৰ উপৰি ইলেক্ট্ৰিচিটি বৰিগাঁৱৰে অসীম বনিয়াৰ বাসগৃহতো কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দল প্ৰৱেশ কৰি সোণৰ চেইন আৰু ফুলি চুৰ কৰি নিয়ে একেদিনাই দিন দুপৰতে সংঘটিত তিনিটাকৈ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মই ঘৰত অকলে আছিলোঁ মানুহজনো শুই আছিলোঁ অসুস্থ তাৰপৰা তেওঁ অকণমান গা বিষালে কাৰণে অকণমান ওলাই গৈছিলে ৰাস্তালৈকে তাৰপিছত ঘৰ কৰোণা বোৱাৰীজনী অসুস্থ অপাৰেশ্যন কৰি আছে তেজপুৰত তাৰপিছতে নিলে বস্তু মোৰ হাতৰ পৰা নিলে 5,000 মই কালি বেংকৰ পৰা উলিয়াই আনি থৈছিলোঁ আৰু তেওঁ গা গহনা খোপাকে নিলে আৰু কানি কাপোৰো নিছে ভাল কানি কাপোৰ আৰু তেওঁ গোটাই থৈছিলে এটা বক্সত 4,000 সেইখিনি নিলে বেগটোৰ সৈতে আৰু তেওঁ বেলেগে আছিলে মুঠতে 20,000 25,000 মানৰ মানে টকাই নিলে গহনা পাতি সম্পূৰ্ণই নিছে আৰু আহিহে দেখিছো ঘৰত ইফাল সিফাল কৰি আছিলো মই দিন দুপৰতে নিলে 2টা বজাতে নিছে মই ইফাল সিফাল গৰু চৰু হেৰি কৰি আছিলো কলৈকো ওলাই যাব নোৱাৰে এতিয়া কি কৰা হ'ব দিন দুপৰতে যেতিয়া এনেকুৱা মানুহৰ ঘৰত এনেকুৱা হয় কি বাৰু থাকিব বাৰু মানুহৰ ঘৰত আৰু হেৰিয়াৰ আৰু মানুহ কি নিৰ্ভৰ কৰিব আৰু উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিঘাটত সঘনাই সংঘটিত চুৰিকাণ্ড ঘটনা ৰোধ কৰাৰ দিশত আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে সচেতন লোকসকলে আধাৰ পান কাৰ্ড এইখিনি বস্তু আছিলে মানে ডকুমেণ্টছবিলাক এই ডকুমেণ্টছবিলাক নিলে আৰু গা গহনা নিলে চেইন আছিলে আঙুঠি আছিলে তাৰপিছত কেছ পইচা আছিলে অলপ 10-12,000 মানে আৰু তাতকৈ বেছি নহয় ঘৰত কোন নাছিলে আপোনাৰ ঘৰত কোনো নাছিলে এইটো কোন জেগা এইটো চেঁচাসত্ৰ জামুগুৰিঘাট থানাৰ পৰা বেছি দূৰ নহয় ন থানাৰ পৰা 0.5 কিলোমিটাৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ